সুদীৰ্ঘ ২৫ বছৰৰ পাছত পুত্ৰক ঘূৰাই পাই কান্দোনত ভাগি পৰিল মাতৃ। দীৰ্ঘদিন ম্যানমাৰৰ অৰণ্যত জীৱন কটাই ঘৰলৈ উভতি আহিছে আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোতিয়া। চাবুৱাৰ নাদোৱা গোহাঁই গাঁৱত আজি আৱেগিক হৈ পৰিল সকলো। পুত্ৰক সাৱটি ধৰি কান্দি উঠিল অৰুণোদয় দহোতিয়া ওৰফে বিজিত বৰুৱাৰ মাতৃ। সুদীৰ্ঘ ২৫ বছৰৰ পাছত পত্নী সন্তানৰ সৈতে চাবুৱা নাদোৱা গাঁৱৰ স্বগৃহত উপস্থিত আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় দহোতিয়া। ম্যানমাৰৰ কন্যা তথা পত্নীক স্বগৃহলৈ সামাজিক ৰীতি নীতিৰে আদৰিলে পৰিয়ালে। আলফা নেতাগৰাকীক চাবলৈ ৰাইজৰ ভিৰ। আমি খুব আনন্দিত। তেওঁ ২০০১ চনত ঘৰ ত্যাগ কৰাৰ পৰা আমি তেওঁৰ ছাঁটো দেখা পোৱা নাছিলোঁ। আজি তেওঁ সুশৰীৰে সপৰিয়ালে নিজ জন্মগৃহত প্ৰৱেশ কৰিছে। তাৰ বাবে আমি মোৰ ঘৰখনৰ লগতে আমি গাঁওবাসী যথেষ্ট আনন্দিত আৰু আমি বহুত সুখী হৈছোঁ। আলফা স্বাধীনলৈ আমাৰ আহ্বান এইটোৱে থাকিব যে কি আমাৰ বহুখিনি আমাৰ তেজাল যুৱক আৰু বহুতো আমাৰ নিৰীহ মানুহ এই সংগ্ৰামখনত ইতিমধ্যে শ্বহীদ হৈছে। আমি তেওঁলোকক আহ্বান জনাম যাতে এটা মীমাংসাত আহে, এটা শুদ্ধ পথত আহি আমাৰ কৰণীয় কামখিনি যাতে কৰি যায়। স্বাধীন অসমটো বৰ্তমান সময়ত মোৰ দৃষ্টিত সম্ভৱ নহয়। গতিকে আমি কিছুমান অন্যান্য দাবী কৰি আমাৰ নৰ্থ ইষ্টৰ অন্যান্য ৰাজ্যৰ কেইখনৰ দৰে কেনেকৈ আমি গঢ়ি তুলিব পাৰোঁ তাৰহে চেষ্টা কৰিব লাগে বুলি মোৰ বৰ্তমান সময়ত মোৰ অনুভৱ। হয়, নিশ্চয়। তেওঁ যিহেতু ২৫ বছৰ আজি এইটো ঘৰত নাই, গতিকে আমি তেওঁৰ পৰৱৰ্তী সময়খিনি তেওঁ যিমান দিন থাকে আমাৰ নিজ জন্ম ঠাইতে আমি থকাটো আমি পৰিয়ালে বিচাৰিছোঁ। মোৰ বিৰুদ্ধে উত্থাপন হোৱা নৰহত্যা আৰু অবৈধ কানি ব্যৱসায়ৰ অভিযোগ ভুৱা। আলফা নেতা জিতেন দত্তই অনা গুৰুতৰ অভিযোগ খণ্ডন কৰি এই মন্তব্য। আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় অসম ওৰফে বিজিত গগৈৰ আত্মসমৰ্পণৰ পিছতেই তেওঁৰ বাসগৃহ চাবুৱাৰ নাদোৱা গোহাঁই গাঁৱত আজি প্ৰথমবাৰৰ বাবে উপস্থিত হ'ল নেতাগৰাকী আৰু তাতেই সাংবাদিকৰ আগত এই মন্তব্য কৰে নেতাগৰাকীয়ে। আপোনাৰ কি মনে হয় আপোনাৰ কি মনে হয় মই কৈছোঁ যে ম্যানমাৰৰ সম্পৰ্কত যাৰ জ্ঞানৰ পৰিসীমাটো একেবাৰে শূন্য তেখেতে এইবিলাক কথা ক'ব পাৰে। ম্যানমাৰত যিটো সময়ত অসম চৰকাৰে অসমত এইটো এণ্টি ড্ৰাগছৰ অপাৰেশ্যন একদম তীব্ৰত কৰিছিলে, সেইটো সময়ত ম্যানমাৰতো আমি ধৰি পেলাই NSCN কেৰ সহযোগত
এণ্টি নাৰ্কটিক্স অভিযান চলাই আছিলোঁ আৰু শেহতীয়ালৈকে চলি আছিলে সেইটো প্ৰক্ৰিয়া। সেইটো চবেই জানে, মোৰ সতীৰ্থ ইয়াত বহি আছে, কালি বহি অহা সিহঁতিও জানে। গতিকে এইবিলাক মানে বেচলেছ কথা। গতিকে মানে ভুৱা অভিযোগ বুলি ভাবে আপুনি? ভুৱাৰটো ভুৱাই আৰু এইটো আৰু মানে মই ইমান গুৰুত্ব দিয়া নাই এইবিলাক বিষয়ে, গুৰুত্ব দিব লগা বিষয় নহয় এইবিলাক। ঠিক আছে। অনুভৱ মানে ঘৰলৈতো আহিলে ভালেই লাগে আৰু, কিন্তু কথাটো হ'ল কি জীৱনে আমাক বিভিন্ন সময়ত বিভিন্ন পথত বিভিন্ন জেগালৈ লৈ যায়, কিন্তু মৰমে আৰু ঘৰলৈ লৈ আহে। কথাটো সেইটো হৈছে আৰু ভাল লাগিছে ইমান দিনৰ মূৰত নিজৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন, বাই ভনী ককাই সকলোকে লগ পাই পেলাই। কিন্তু কিবা এটা কাৰণত সুখী হ'ব পৰা নাই। আৰু সাধাৰণতে যিটো হয় মানে যে আত্মীয় স্বজনক বহুত দিনৰ মূৰত লগ পালে যিটো উৎসাহ প্ৰকাশ কৰিব পৰা যায়, কিবা এটা কাৰণত ধৰি লওক ক'ৰবাত থমকি ৰৈছে, ক'ৰবাত বুকুত মানে এইটো ৰখি গৈছে আৰু বিভিন্ন কাৰণত। গতিকে কিনো ক'ম, আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমৰ জনগণলৈও। কিন্তু এয়াই আৰু জীৱন, প্ৰাপ্তি অপ্ৰাপ্তি, খুব ভাগৰুৱা। মানে কথাটো হ'ল কি শেষ ভালে চব ভাল বুলি কয় আৰু, দ্য এণ্ড জাষ্টিফাই দ্য মেইন। কিন্তু মোৰ ক্ষেত্ৰত সম্ভৱ এইটো ইমান চুইট নহ'ল আৰু ইমানেই আৰু ক'ব লগাটো। আপুনি কণ্ঠকাকীৰ্ণ সংগ্ৰাম বুলি জানিও এইটো কথাত ভৰি দিছে, হয়। তাৰ পিছত আপুনি এই পথ এৰিলে, প্ৰধান কি কাৰণ হ'ব পাৰে? এটা শব্দত প্ৰকাশ কৰিবলৈ দিগদাৰী আচলতে। গতিকে এইটো এই মুহূৰ্তত আচলতে এইটো ক'ব পৰা অৱস্থাত মই নাই। আপুনি যেতিয়া ঘৰলৈ অহাৰ আগতে যুদ্ধ বিৰতি কৰি উভতি আহিছে, মূল সুঁতিলৈ যিটো তথাকথিত মূল সুঁতি বুলি কোৱা হয়, পৰেশ অসমে তাৰপিছত আপোনাৰ লগত যোগাযোগ হৈছেনে? নাই, ছাৰৰ মোক কোনো যোগাযোগ হোৱা নাই। ইনফেক্ট ছাৰৰ লগত বুলিয়ে নহয়, মই মাজে সময়ে ঘৰৰ কাৰোবাৰ লগত এবাৰ দুবাৰ যোগাযোগ কৰাৰ বাহিৰে মই বেলেগ কাৰোৰ লগত তেনেকৈ যোগাযোগ কৰা নাই। আমি মাজতে আপোনাক লগ পাইছিলোঁ, আপোনাৰ যেতিয়া আহিছিলে আপুনি, তাৰপিছত আপুনি বহুদিন ঘৰত নাছিলে। আপুনি মূল সুঁতিলৈ অহাৰ পিছত যদি আপোনাৰ একো টেকনিকেল অসুবিধা নহয়, ক'ত আছিলে কিছু কথা ক'ব নেকি? নাই, সেইটো আৰু টেকনিকেল প্ৰব্লেম আছে, সেইটো আৰু পৰেশ অসমলৈ কিবা আহ্বান থাকিব নেকি? ছাৰৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মানে তেখেত মোৰ কাৰণে এটা ফাদাৰ ফিগাৰ, আৰু তেখেতৰ বিষয়ে আৰু মোক কি ক'ম। মই ক'ৰবাত আজি মই ঘৰলৈ আহিও সম্পূৰ্ণ মই মানে আনন্দ অনুভৱ কৰিব নোৱাৰা আৰতো মানে মোৰ কিছুমান দুখ থাকি গৈছে আচলতে। সেইবিলাকে আৰু ছাৰৰ প্ৰতি থকা মোৰ শ্ৰদ্ধাটো সদায় থাকিব। আজিৰ দিনত সশস্ত্ৰ সংগ্ৰামৰ পোষকতা বা আৱশ্যকতা আছে বুলি ভাবেনে আপুনি আজিৰ দিনটোত? নাই, এইটো মোৰ ব্যক্তিগত মতামতৰ ওপৰত আচলতে নিৰ্ভৰ নকৰে, কাৰণ প্ৰ' আৰু কনছ দুয়োটাই থাকিবই। গতিকে কিছু কিছু ক্ষেত্ৰত কোনোবাই আছে বুলি ভাবি পেলাইতো এতিয়াও কৰি আছে, আৰু কোনোবাই ভাবা নাই, আৱশ্যকতা নাই বুলি কৈয়ে মানে ঘূৰি আহিছে। গতিকে এইটো আৰু মানে বিষয়টো তেনেকুৱাই আৰু। আলফা স্বাধীনৰ অন্তিমটো প্ৰশ্ন, আলফা স্বাধীনৰ ভৱিষ্যত কি হ'ব পাৰে বুলি ভাবে? এটা সংগঠনৰ ভৱিষ্যতৰ সম্পৰ্কত মানে কথা ক'ব পৰাকৈ মই মোৰ যোগ্যতা নাই আচলতে। আলফা স্বাধীন সংগঠনটোৱে হওক বা অন্য যিকোনো সংগঠনেই হওক, জাতীয় সংগঠন, কাৰণ সকলো সংগঠনৰে এটা বেছ এটা আছে, এটা মানে বুৰঞ্জী আছে, ৰক্তাক্ত এক মানে বুৰঞ্জী আছে। গতিকে এইটো এনেকুৱা অৱস্থাত মানে তেখেতলোকৰ ভৱিষ্যতৰ সম্পৰ্কত যিহেতু মই এতিয়া সেই সংগ্ৰামখনত নাই, গতিকে সেই সংগ্ৰামখনৰ ভৱিষ্যত সম্পৰ্কত মতামত দিবলৈ মই নিজকে যোগ্য বুলি ভাবা নাই। অসমবাসীলৈ কিবা আহ্বান থাকিব নেকি? অসমবাসীলৈ মই নতুন বছৰৰ ৰঙালী বিহুৰ শুভকামনা জনাবহে এই মুহূৰ্তত মোৰ একো ঠিকনা নাই। মই মানে সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।
আলফা স্বাধীনৰ মূল খুঁটিলৈ অহা নেতাগৰাকীক নিজ উপজা গাঁৱত এক উখল মাখল আবতৰা বিহুৰ পৰিৱেশেৰে আদৰি আনিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। আৱেগবিহ্বল হৈ পৰিল আত্মীয় মাতৃ ভাতৃ। কি ক'ব? মই কি কাম বোপাই, নিজৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে, মোৰ ভাল লাগিছে। বাপেকে যে সিয়াক ইমান চাবলৈ মন কৰিছিলে, নেদেখিলে যে মোৰ সেইটো বেছিকৈ দুখ লাগিছে। ঘৰলৈ আহিছে, সি এটা হৈ গৈছে, এতিয়া 4টা হৈ আহিছে। মোৰ সেইকাৰণে ভাল লাগিছে। বহুত আজি 25 বছৰ ঘৰত নাই, দেখি মোৰ দুখ লাগিছে। আৰু মই ক'ব নোৱাৰিম। মাক হিচাপে আজি কেনে অনুভৱ হৈছে? আপুনি বহুতবাৰ কান্দিলে, সংবাদ মাধ্যমতো আপোনাৰ বাইক লোৱা হৈছিলে। কান্দিলোঁ, বহুত শাস্তি পালোঁ, নোপোৱা নহয়। দিন হৈ থাকে, ৰাতি নহয় নিচিনা লাগে। মোক আৰ্মীয়ে ইমান দিগদাৰ লগাইছে। এতিয়া ঘৰলৈ ঘূৰি আহিলে মই ভাল পাইছোঁ। আৰু মোক উল্লেখ্য যে 2001 চনতেই ঘৰৰ পৰা ওলাই যোৱা অৰুণোদয় অসমে আজি প্ৰায় 4 মাহৰ আগতেই মূল খুঁটিলৈ ঘূৰি আহিছিল আৰু তাৰ পিছৰে পৰা নিৰাপত্তা বাহিনীৰ জিম্মাত আছিল। চাবুৱাৰ পৰা কল্পজ্যোতি দাস, এ নিউজ 24x7।